মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত এটি এনাউন্স কৰিব বিচাৰিছোঁ আপোনালোকৰ মাজত। ইয়াত এগৰাকী মোৰ মা আছে। চব বৰহজাই আমাৰ বিহুতৰ বৰহজাই বিহু ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আমাৰ যোৱা 18 আৰু 19 এপ্ৰিল তাৰিখে আমাৰ বিহু হ'ব লগা কথা আছিলে। আমি 18 তাৰিখে ভালে ভালে বিহু পাতিছিলোঁ। বহুত বেয়াকৈ বৰষুণ হোৱাৰ কাৰণে আমি 19 তাৰিখে প্ৰগ্ৰামটো কেঞ্চেল কৰিছিলোঁ। আজি সেই বিহুখনেৰে আমি ইয়াতে পুনৰবাৰ ইয়াতে অনুষ্ঠান কৰিছোঁ। আমাৰ খুব ভাল কথা যে আমাৰ অসমৰ স্বনামধন্য সংগীতজ্ঞ আমাৰ জে পি দাস দা আহি পেলাই ইয়াতে সংগীত প্ৰদৰ্শন কৰিছে, যে আমাৰ কাৰণে সঁচাকৈ খুব ভাল কথা। অলপ পিছত জুবলি আহিব, খুব ভাল লাগিছে যে কমচে কম বছৰটোত আমি বহাগ এনেকৈ বিদায় দিবলৈ পাইছোঁ। আমি বহাগৰ মাজতে প্ৰগ্ৰামটো অনুষ্ঠিত কৰিব পাৰিছোঁ, সেইকাৰণে আমাৰ কাৰণে খুব ভাল কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।